নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়ত আহিব পৰা মষ্ট ইম্পৰ্টেণ্ট ডিচিপ্লিনৰ এছে লৈ আহিছোঁ। কেইবাটাও বছৰৰ মেট্ৰিক পৰীক্ষাত এই এছেখন দেখিবলৈ পোৱা গৈছে। সেই গতিকে আমি তোমালোকৰ আগত ডিচিপ্লিন নামৰ এছেখন আগবঢ়াব বিচাৰিছোঁ। আৰু ইয়াৰ আগতে তোমালোকক সৰু এটা ৰিকুৱেষ্ট, যদি এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। কাৰণ আমি এই চেনেলটোত এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ। আৰু ছাত্ৰ-ছাত্ৰীসকল, এনেদৰে যদি মেট্ৰিক পৰীক্ষাত আহিব লগা ইম্পৰ্টেণ্ট এছে বা ৰচনা লাগে কমেণ্ট কৰিবা। বেছি পলম নকৰি বলক আৰম্ভ কৰোঁ। ডিচিপ্লিন ৰেফাৰ্ছ টু দ্য প্ৰেক্টিছ অফ মেইনটেইনিং অৰ্ডাৰ এণ্ড self-control in one's action and behavior. It is a crucial aspect of personal and professional development, allowing individuals to achieve their goals and lead a productive life. Discipline involves setting goals, developing a plan of action, and following through with it. It requires perseverance, focus, and determination to overcome distractions and hinder progress. Discipline also involves adhering to rules and regulations, showing respect for authority, and exhibiting ethical behavior. It is essential in various aspects of life, such as education, work, and personal relationship. ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি এই ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছা তেনেহ'লে এটা লাইক কৰি দিবা। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।